হু ইজ হিমন্ত বিশ্ব শৰ্মা আৰু আমি ক'ব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইজনেই যিজন হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজপথত বিমান লেণ্ডিং কৰিব পৰা পৰিৱেশ আৰু পৰিস্থিতি নিৰ্মাণ কৰিব পাৰিছে। মোৰ পিছফালে আপোনালোকে দেখিছে এয়া মৰাণ আৰু ডিব্ৰুগড় শিৱসাগৰৰ মাজত এইটো ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া কি হ'ব, বিমান লেণ্ডিং হ'ব। ইমাৰ্জেঞ্চি চিটুৱেশ্যনত যিকোনো সময়ত যদি যুদ্ধ বিজড়িত পৰিৱেশ হয় তেতিয়া এই পৰিৱেশত কি হ'ব, যুদ্ধ আচলতে বিমান লেণ্ডিং হ'ব। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক ক'ব বিচাৰোঁ যে অসমৰ যি তেওঁ পিতৃদিনত থকা এই খলা বমা ৰাস্তা আৰু পৰিৱেশৰ পৰা অনুন্নত এখন অসমৰ পৰা উগ্ৰপন্থীৰে ভৰি থকা এখন অসমৰ পৰা বোমা বিস্ফোৰণে ভৰি থকা এখন অসমৰ পৰা এখন শান্তি প্ৰগতি আৰু সমৃদ্ধিশালী অসম নিৰ্মাণ কৰা মানুহজনেই হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইটো আজি সমগ্ৰ অসমীয়াৰ বাবে গৌৰৱৰ কথা যে অসমৰ ৰাজপথত আজি কি হ'ব, যুদ্ধ বিমান লেণ্ডিং হ'ব। এয়া হৈছে নতুন অসম নিৰ্মাণৰ খনিকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পদক্ষেপ।